এইটো লাইট চক, এইটো লাইট প্লাছ ক'ত গৈছে আৰু। গুড ইভিনিং। গুড ইভিনিং কি মানে গৰমত জেকেট পিন্ধা দেখিছে নেকি কাৰোবাক? মই পিন্ধো, আই আম জেকেট পিন্ধি মই পাগল এতিয়া, দেখিছেনে? গুড ইভিনিং আৰু আজি মানে ভিডিঅ'টো ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ৰাস্তাৰ পৰা মানে একদম টোলগেটৰ ওচৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কাৰণ মই আহি থাকোঁতে অলপ বাৰ্তালাপ কৰিছিলোঁ এজনৰ লগত, তো সেইটো কাৰণে মানে ভিডিঅ' ষ্টাৰ্ট কৰা নহ'ল। আৰু সময় হৈছে এতিয়া 1:30 বাজিছে। মই গৈ আছোঁ গুৱাহাটীত। কি গৈ আছোঁ গুৱাহাটীতো যাই থাকোঁ। আৰু প্লাছ টোলগেটত মই 5টা আপডেট কৰিলোঁ আজি 31 তাৰিখ। আজি বা দিয়ে নে নিদিয়ে, আজি দিলে ভাল আছিল, তো চাইডেদি যাব পাৰিম। কালিতো মই এনেকৈ বাচি আহিলোঁ পুলিচজনক লৈ আহি। তো কালি মই এক্সিডেণ্টটো দেখাব পাহৰি গ'লোঁ, তাক সেইটো স্কেচটো মই দেখাম আগত গৈ। প্লাছ টোলগেটৰ 5টা আপডেট কৰি লওঁ। মই টোলগেট পাই গৈছোঁ, তো সেইটো পোৱাৰ আগতে 5টো ঠিক ঠাক কৰি আপডেট কৰি ল'লে আজি যদি আপডেট হৈ যায় টেনশ্যনটো নাথাকে, মানে ফ্ৰী থাকে। আৰু চাওঁ ৰ'বচোন, ইয়াতে গাড়ীটো ইয়াতে ৰাখি থৈ যাব লাগিব, অলপ দূৰ খোজকাঢ়ি যাব লাগিব, ইয়াতে থৈ গুচি যাওঁ, অসুবিধা নাই বাৰু। গাড়ীখন সোমাই আনিলোঁ বাৰু, চিনাকি পালোঁ এজন টোলগেটৰ ছাইডত, সোমাই আনি অলপ ভালে হ'ল। খোজ কমকৈ কাঢ়িব লাগিব। আৰু এটা বস্তু দেখাই দিওঁ, 1 ছেকেণ্ড ৰ'ব, পিছুৱা আৰু অলপ। এই এম্বুলেঞ্চ দেখিছে, আৰু এই গাড়ী টানা গাড়ীখন দেখিছে। টোলগেটত না এই দুটা বস্তু লাগেই, আৰু ৱাছৰুমো আছে। এই 3টা বস্তু লাগে টোলগেটত। গাড়ীখন ইয়াতে ৰাখিছোঁ, কিন্তু স্কেন কৰি কাটি নিদিলেই হ'ল আৰু পইচাটো। এইখনে 340 লয় 1 মাহৰ কাৰণে। ছেপ্টেম্বৰ মাহ গুচি যাব আৰু টেনশ্যন নাই। কিন্তু মোৰতো কালিৰ পৰা হ'ল ন, আজিতো মোৰ আপ টু ডেট নাই। তো ভাই কোনফালে যাবি তই এতিয়া? মই যাই লগতে। আৰু ইয়াত ফাষ্টেগটো মানে এনেকৈ ধৰিব লাগিব, বুজিছে না? নহ'লে স্কেন কৰি পইচাটো কাটি লয়। গাড়ী গ্লাছ কি গৰম ৰে ভাই। টেনশ্যন নাই আৰু। এইটো এটা কাম হৈ গ'ল। আৰু স্কেচটো আকৌ পাহৰিলোঁ, মই দেখাই আছোঁ ৰ'ব 1 ছেকেণ্ড। চাইড ক'ৰবাত ৰখি লওঁ, ধুনীয়াকৈ দেখাই আছোঁ। ৰয়েল এনফিল্ডৰ ডিমাণ্ড দেখিছে? সেই ওপৰত চাওক, ফুল লোড, তলতো আছে ওপৰতো আছে। এতিয়া এই ডিলাৰশ্বিপত যাব, এইবোৰ ঠাই চেল যাব। ৰয়েল এনফিল্ডৰ কিন্তু ডিমাণ্ড আছে দেই ভাই, গাড়ী কিন্তু ধুনীয়া গাড়ী ৰয়েল এনফিল্ড। দেখিছে এইবোৰ ৰয়েল এনফিল্ড ব্ৰেণ্ড নিউ, নাম্বাৰ প্লেট লগোৱা নাই। নাম্বাৰ প্লেটটো কি কভাৰে খোলা নাই, ইয়াৰ পুৰা চিল মাৰা আছে। ৰয়েল এনফিল্ড আৰু ৰয়েল এনফিল্ড। শৰাইঘাট যাম, শৰাইঘাট ব্ৰিজৰ ওপৰত এইখিনি যাম মানে এইটো টাইমত সাধাৰণ কথা দিয়ক। আৰু লাগিছে অলপ টাইম যাম পালোঁ, আৰু বেছি পোৱা নাই। এইখিনি যাম ভাঙি যাব পাৰিলে আৰু নাই। আৰু এই মানে ব্ৰিজখন মাজতে গাঁটা হৈ আছে ন, ডাঙৰ চাই এটা, সেইটো কাৰণে জামটো লাগিছে, বেলেগ একো প্ৰব্লেম নাই বাৰু। তো সময়তকৈ মই আগবাঢ়ি আছোঁ বাৰু, যিটো সময়ত পাব লাগে আহি তাতকৈ অলপ এডভান্সে আছোঁ, টেনশ্যন নাই। টাইমটো টাইম চলিব লাগে ভাই। গৈ আছে থাৰ 4x4, এখন গৈ আছে 3 ডোৰৰ। ফোন কৰে ৰে ভাই। যে এই 3 ডোৰ থাৰকেইখন এতিয়া কি হ'ব মই বুজি পোৱা নাই। মানে কি হ'ব মানে অ'কে আছে, বাকী এনে 5 ডোৰকেইখন আহি গ'ল ন। সেইকেইখন আহিলেতো 3 ডোৰকেইখন মানুহ এতিয়া অনাৰবিলাকে চাগে চেল কৰাত ঠাণ্ডাত আছে। এতিয়া 5 ডোৰ থাৰ এতিয়া লঞ্চ হৈ গ'ল, এতিয়া বুকিং চলা নাই চাগে। 12 ছেপ্টেম্বৰৰ পৰা বুকিং চলিব, 3 অক্টোবৰৰ পৰা ডেলিভাৰী পাব। জনাই দিলোঁ, কোনোবাই যদি 5 ডোৰ থাৰ ল'ব বিচাৰে ল'ব পাৰে, বিন্দাছ গৈ পেলাই ডিলাৰত। মজা লাগে, লুক চুকছ মজা লাগে। মোবাইলতহে দেখা পাইছোঁ বাৰু, ফেচ টু মানে অৰিজিনেল শ্ব'ৰুমত অহা নাই এতিয়ালৈকে। আহিব চাগে 12 ছেপ্টেম্বৰ মানত আহিব, টেষ্ট ড্ৰাইভ ল'ব পাৰিব তেতিয়া ল'লে। গাড়ীখন ভাঙিছিল, তাকে মই অলপ দেখাই দি আছোঁ, চাবচোন ক'ত কি ঠাচ থুচ গৈছে। এইটো লাইট চক, এইটো লাইট প্লাছ ক'ত গৈছে আৰু। এইখিনি এনেকৈ ভাঙিছে, ভিতৰত কেনেকৈ ভাঙে, বাহিৰত নাভাঙে। প্ৰেছাৰ পৰিয়ে ভাঙে চাগে। আৰু এইখিনি স্কেচ, বাম্পাৰটো লৰি গৈছে চাগে। এয়া সেইটো গৈছে লাইট।
মোটামুটি গোটেইখিনি গৈছে আৰু চেছ ধ্বংস গাইজ বতৰটো দেখিছে এটা কিন্তু আন্ধাৰ হোৱা নাই এতিয়া সময় হৈছে কেতিয়া গম পায়নে 3:17 সময় হৈছে 3:17 আৰু বতৰ চাওক বৰষুণ একজাকৰ খুব প্ৰয়োজন আছিল আহিছে চাগে পৰিব আৰু আজি বৰষুণ যাক এইটোৱে কথা আৰু বৰ্তমান মই গৈ আছোঁ এতিয়া জিএমচি এইচ মানে ভাঙৰ মেডিকেল এনে যোৱা নাই কাম এটাতে গৈ আছোঁ মেডিকেল যাবলৈ এইটো নহয় দে মেডিকেল যাবলৈ বৰ দিগদাৰ লাগে উপায় নাই যাবতো লাগিবই চবতকৈ বেয়া মানুহে বেয়া পোৱা কাম কোনটো গম পায়নে এই হস্পিটেল যোৱাটোৱে বুজিছে না তাগ্ৰা বতাহ মাৰি আছে মই কৈছোঁ ন মানে কেমেৰাত কিমান স্পষ্ট হৈছে গম পোৱা নাই মই যিমান চকুদি দেখা পাইছোঁ ইমান কেমেৰাত উঠিছে নে নাই ঠিক মই আইডিয়া নাই কিন্তু বতাহ ন ভয়ংকৰ বতাহ দি আছে এই বতাহ জাকৰ কাৰণে বৰষুণ যাক গুচি নগ'লেই হ'ল আৰু ভিডিঅ' যদি মই আপলোড দিওঁ 1 বজাত ভিডিঅ' আপলোড দিছিলোঁ মই 1 বজাত এতিয়ালৈ ভিডিঅ' আপলোড হোৱাই নাই নেট পুৰা ফুল স্পীড আছে এয়াৰটেলৰ কি বা প্ৰব্লেম যেতিয়াৰ পৰা এইটো মোবাইলত এড কৰিছোঁ ইউটিউবটো মানে ইউটিউবত এইটো মোবাইলৰ পৰা ভিডিঅ' বনাই আপলোড দিয়া কৰিছোঁ তেতিয়াৰ পৰা এনেকুৱা প্ৰব্লেম দেখাই আছে সেইদিন ধৰিয়ে মই এইটো প্ৰব্লেম পাই আছোঁ তো কিহৰ কাৰণে মই নিজে বুজি পোৱা নাই আৰু ইমান টাইম চাই আছোঁ ভাই আপলোড নহয় 40 মিনিট দেখাই আছে তেতিয়াৰ পৰা গম নাপাওঁ কোনদিনা আপলোড হ'ব তো এনেকুৱা ছিষ্টেমৰ কাৰণে মই মানে ভিডিঅ' আপলোড দিয়া বাদ দি দিছোঁ বিশেষ একো নাই পাই গ'লোঁ ফাইনেলি জিএমচি এইচ পোৱা নাই ভাঙৰ বিজৰতল পাইছোঁ আৰু বৰষুণ আজি ভাগ্য ভাল মই এতিয়ালৈকে অহালৈকে দিয়া নাই যদি দিলে হয় মইতো যাব নোৱাৰিলোঁ হয় পাহৰিয়ে গৈছিলোঁ ছিষ্টেমটো মই ইয়াৰ তলেদি গণেশগুৰি গ'লে আপুনি ভাঙৰ বীজৰ ওপৰেদি যাব লাগিব খানাপাৰা গ'লোঁ ভাঙৰ বীজৰ ওপৰেদি দিছপুৰ গ'লোঁ ভাঙৰ বীজৰ ওপৰেদি কিন্তু যেতিয়াৰ পৰা এই গ্ৰীণ বাছকেইখন আহিল ন তেতিয়াৰ পৰা এই চিটি বাছবিলাক খুব কম দেখা গৈছে আৰু আজিকালি ইহঁতে বেছি টাইম নৰখে কিন্তু দেই টাইম টু টাইম যায় ভাই কম্পিটিশ্যন আহি গ'ল ন ইহঁতৰ কম্পিটিশ্যন সেইকাৰণে চব বস্তুতে লাগে তো পাৰ্কিং নাই ইয়াত আকৌ পাৰ্কিংটো থৈ ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব ইয়াতে আকৌ পাৰ্কিং বিচাৰিব লাগিব মই মজা পাই গ'লোঁ দেই পাৰ্কিং আগতো আছে নেকি এই আগতো থকা যেন লাগে নাই দে আগলৈকে নাযাওঁ অলপ খোজকাঢ়ি যাওঁ এম্বুলেঞ্চ এখনৰ পিছফালে লগাই থৈ দিছোঁ টেনশ্যন নাই আৰু এতিয়া বৰষুণ দিছে এতিয়া বৰষুণ এতিয়া মানে কি আগতো দিছিলে কিন্তু এতিয়া যিটো পৰিৱেশ পাইছোঁ ভালে লাগিছে বাৰু নিউজৰ এংকৰবোৰক কোৱা দিছোঁহে এতিয়া যিটো পৰিৱেশ পাইছোঁ বাৰু ভালে লাগিছে দিয়কচোন আৰু মই যাব লাগে ব্ৰিজৰ তলেদি কিন্তু মই যাম ওপৰেদি ব্ৰিজৰ তলেদি কিমান যাম দেখিছেনে ইমান যামেদি মই নাযাওঁ মোৰ শ্বৰ্টকাট ৰাস্তা আছে আমিতো আৰু গুৱাহাটী চিনি নাপাওঁ মানুহ নহয় ব্ৰিজৰ ওপৰৰ এই ৰাস্তা এনেকুৱা ৰাস্তা ব্ৰিজৰ ওপৰত একচেপ্ট কৰিব নোৱাৰি দেই ভাই আৰু বহুত দিনৰ মূৰত কি আহি আছে মোবাইলটোত কিবা জ্বলি আছে আৰু গাইজ সকলোকে এটা গুড নিউজ দিবলৈ বিচাৰিছোঁ মানে কি এতিয়া মোহন বাগান আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ মাজত ফাইনেল চলি আছিলে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ফাৰ্ষ্ট হাফলৈকে 2 গ'ল হাৰিছিলে ছেকেণ্ড হাফত 60 কিবা মিনিটত আছিল 2 মিনিটত 2টা গ'ল দিছে আৰু ড্ৰ কৰিছে পেনাল্টি শ্বুট আউটত নৰ্থ ইষ্ট ফাইনেলত জিকিলে তো দুৰা কাপ নে কিবা আছিলে সেইটো মানে ফাৰ্ষ্ট টাইমৰ কাৰণে হিষ্ট্ৰীত নৰ্থ ইষ্ট ইউনাইটেড উইন তো উই আৰ নৰ্থ ইষ্ট ইউনাইটেড মই যাম এইফালেদি মোৰ জাৰ্ণি ষ্টাৰ্ট হ'ব আৰু ধুনীয়া বতৰ উৰাই যাওঁ নেকি আজি এই ভাই বা আৰু ভাই গোটেই গুৱাহাটীখনৰ ৰাস্তাবোৰ চিৰিয়াছলি দেই এইটো ধেমালি নহয় মজাক নেই ये सच में है তো মানে কি গোটেই ৰাস্তা খান্দি উৎপাত
আৰু ভিডিঅ'টো চাগে মোৰ আপলোড হোৱাই নাই এতিয়ালৈকে। চ' মোৰ উপায় নাই গাইজ, আজি লাষ্ট ভিডিঅ' বনাইছোঁ এইটো, আৰু বা আজি লাইভতো নবনাওঁ যদি এইটো ভিডিঅ' আপলোড নহয়। গুড ইভিনিং কি মানে গৰমত জেকেট পিন্ধা দেখিছে নেকি কাৰোবাক? মই পিন্ধো, আই এম জেকেট পিন্ধি মই পাগল এতিয়া, দেখিছেনে? এই মস্ত জেকেট এটা লগাই লৈছোঁ দিয়ক। সেইটো মানে মোক এজনে গিফ্ট দিলে, এইমাত্ৰ আহিছিলোঁ তো থাকোঁতে এইটো গিফ্ট দিলে। আৰু গিফ্ট দিয়া বস্তু ভাই পিন্ধি চাব লাগে কেনে হৈছে কেনে হোৱা নাই। মজা আছে ফিটিংটো, এডিডাছৰ অৰিজিনেল মেটেল হয় এডিডাছৰ। আৰু অলপমান নাচালোঁ বস্তুটো, মানে হাতটো হ'ব দিয়ক, গিফ্ট দিয়া বস্তুৰ হাত পচন্দ কৰি কি লাভ আছে। গাইজ মই গৈছিলোঁ সেইফালে বিবৰা হৈ, তাৰপিছত ইউটাৰ্ণ লৈ আকৌ মই এইফালে আহি আছোঁ, কলনী বজাৰ হৈ লখৰা হৈ এনেকৈ গৈ আছোঁ ৰাস্তাটো দি। এইফালে এইটো ব্ৰিজ বনাই আছে, টাইম লাগে বাৰু গৈ পাওঁতে ৰাস্তাটো, কিন্তু তাৰ আগেদি আকৌ চাওকচোন এখন মস্ত ট্ৰাক গৈ আছে মোৰ আগত। তো এই ট্ৰাকখনক যদি মই অভাৰটেক কৰিব নোৱাৰোঁ, ইটো মোক 12 বজাই 13ত পেলাই দিব আজি। তো এতিয়া দেখিছেনে স্কুটি অভাৰটেক কৰাৰ চান্স এটা পাইছোঁ, কিন্তু স্কুটিবিলাকে আকৌ অলপ ভাই এইটো নকৰিবি তই। স্কুটিবিলাকে অলপ শনিটো লগাই দিয়ে মাজে মাজে, তো সেইটো কাৰণে সমস্যা হৈছে। বাদ বাকী যি নহওক বাৰু, ৰাতিটো বহুত হ'ল আৰু ভিডিঅ'টো আপলোড হৈছে আজি, কপিৰাইট লাগিছে, তো তাৰ বাবেও বহুত বহুত ধন্যবাদ। কপিৰাইট এটা লাগিব লাগে নে বাৰু? চালা 4 ঘণ্টা 5 ঘণ্টা মূৰত ভিডিঅ' আপলোড হৈছে গাইজ মোৰ আজি। মোবাইলটো বহুত কষ্ট পাইছে ৰে, মোবাইলটো চাইছোঁ মই আকৌ বহুত কষ্ট পাইছে ৰে, চিৰিয়াছলি কৈছোঁ, বহুত কষ্ট পাইছে মোবাইলটো আজি। ভেৰি বেড। আকৌ ইফালেতো ৰং চাইড ভাই, মস্ত খাল আছে এটা, মস্ত খাল এটা আছে। ৰাস্তাকেইটা মানে ব্ৰিজটো বনাই আছে, ছাইডৰ ৰাস্তাবোৰ বেয়া হৈ যায় ন, ব্ৰিজ বনাই থাকিলে ট্ৰাক চাক আহি থাকে। তো কি কৰিব আৰু পূৰা কেমেৰা কোৱালিটি দেখিছে না। লেন্স লগাইছিলোঁ যে কেমেৰাবোৰত, লেন্সকেইটা খুলি দিছোঁ। লেন্স লগালে কেমেৰাবোৰ বেয়া হৈ যায় মানে, তো সেইকাৰণে লেন্সকেইটা খুলি দিব দিছে। আৰু এতিয়া লেন্স খোলাৰ পিছত চাওকচোন কেমেৰা কোৱালিটি কি ধুনীয়া হৈছে ভাই। S24 আল্ট্ৰা কেমেৰা দেখিছেনে? ইও এতিয়া এইফালে যাব নেকি? চব এইফালেই যাব ভাই, ৰং চাইড হৈ এনেই ৰাস্তাটো সৰু, তাতে আকৌ এইবোৰ গাড়ী আহি আছে এতিয়া। যা ফচিবি যা, মই ফচা নাই ভাই, মই ওলাই গুচি আহিলোঁ, মোৰ প্ৰব্লেম নাই। ভাই চিৰিয়াছলি কৈছোঁ, মই নেশ্যনেল হাইৱেত বৰ্তমান গাড়ী চলাই আছোঁ, গাড়ী আছে 80ত, আৰু ৰাতি একো দেখা নাপায়। অলপ কিনকিনীয়া বৰষুণ দি আছে, ইমান টানকৈও দিয়া নাই বাৰু, কিন্তু দেখিছেনে লাইটৰ পোহৰত, মানে মোৰ গাড়ী দি লাইটৰ পোহৰ কি গম পাইছেনে? ভিজিবিলিটি একদম কম নাইয়ে একো, এই অৱস্থা। LED লগাব লাগিব ইয়াতে, LED লগালেহে ঠিক ঠাক থাকিব। আৰু অলপ বৰষুণ দিয়াৰ পিছত এনেই একো দেখা নাপায়, এনেই মোৰ লাইটকেইটা দি একো দেখা নাপায়, তাতে আকৌ অলপ বৰষুণ দিছে আৰু ক'ত দেখা পাম। তথাপিও গৈ আছোঁ, আন্দাজত গৈ আছোঁ, চলাই আছোঁ। আৰু এই লাইটবোৰ দিয়া আছে যে দুই চাইডে, তাৰে মাজে মাজে গৈ আছোঁ। গাড়ী মজাকৈ 80 স্পীডত লগাই দিছোঁ, টেনশ্যন নাই। এতিয়া সময় হৈছে 10:51। সময় আছে 10:51, তো মই পাই যাম মোটামুটি কেইটা, 10:51 হ'লে বহুত টাইম হ'ল ৰে ভাই, গমেই নাপালোঁ কেতিয়া 10:51 হ'ল। মই পাই যাম চাগে 11:40 পাই যাব লাগে ঘৰ। ৰাস্তা চাওক একদম খালী, বেছি গাড়ী নাই, কি মজা লাগিছে ৰাস্তাটো। আছে ট্ৰাক অলপ চলপ আছে, কিন্তু হ'লেও ইমান গাড়ী নাই, মানে ৰাতিৰ কথা যদিও ইমান গাড়ী পোৱা নাই, ইমান ট্ৰাক চাকো পোৱা নাই, বিন্দাছ গৈ আছোঁ আৰু। অৰিজিনেল চেৰ এইকেইটাহে, আমি যাম মই। ৰাতিৰ চেৰ এইকেইটা অৰিজিনেল চেৰ। ফাইনেলি গাইজ পাই গ'লোঁ মই আহি ঘৰ, আৰু সময় হৈছে এতিয়া 11:41। মোবাইলত নাই চাৰ্জ, ইয়াত লিখি পঠাইছে চাৰ্জ নাই বুলি। 11:41ত পালোঁ দিয়ক। অলপ টাইম ৰখিলোঁ, মানে 10 মিনিটমান মই, তো ৰখি মেলি আহি 11:30 ধৰক, 11:30ত পাই গ'লোঁ।